তো আজি আমি ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন বুলি এটা টপিক আছে, আমি আজি সেইটো ডিছকাছ কৰিম। তো ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন বেচিকেলি আমি এইটো তাৰমানে বহুত ইম্পৰ্টেণ্ট টপিক হয়, ইমান টাফ নহয় কিন্তু ইম্পৰ্টেণ্ট বহুত হয় টপিকটো। তো এইটো আমি আজি ভালকৈ পূৰা চাম। তো এইটো ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন বেচিকেলি এইটো দুটা এটা আছে ৰেচিঅ' আৰু প্ৰপৰ্শ্যন, এটা বেলেগ হয়। তো আমি আগত ৰেচিঅ' আমি ক'ত চাম, ৰেচিঅ'টো কি বস্তু হয়, ৰেচিঅ'টো মই ক'ত চাম, ৰেচিঅ' আমি ক'ত ব্যৱহাৰ কৰিব লাগে আৰু কি আমাক লাগে এইটো কেইটামান এক্সাম্পল আমি ডিছকাছ কৰিম এতিয়া। এটা স্কুল হয়, স্কুল এটা আছে, স্কুল স্কুল এটাত কি কি আছে, ধৰা বয়েজ আৰু গাৰ্লছ আছে স্কুলত। তো ধৰা বয়েজৰ কিছুমান তাৰমানে কিমান বয়েজ আছে এইটো দিয়া আছে, ধৰা হেৰি 50 বয়েজ বুলি দিয়া আছে, গাৰ্লছ দিয়া আছে ধৰা হেৰি কিমান 20 গাৰ্লছ দি আছে। এতিয়া আমাক যদি কোনোবাই সোধে মানে বয়েজ আৰু গাৰ্লছৰ কিবা এটা ৰিলেশ্যন ওলায়, তো ধৰা এনেকৈ সুধিলে find boys is how many more than girls, আমাকে দিয়ে সুধিলে, ধৰা সুধিলে আমাক কোশ্চেন এটা সুধিলে মানে বয়েজ গাৰ্লছতকৈ কিমান বেছি, এইটো যদি আমি চাওঁ নৰ্মেলি কিমান বেছি হ'ব, এইটো আমি এনেকৈ লিখিব পাৰোঁ 50 মাইনাছ 20, এইটো কিমান হৈ গ'ল মানে বয়েজ কিমান গাৰ্লছতকৈ কিমান বেছি, 30 বেছি। কিন্তু এইটো একেই কোশ্চেন যদি আমাক বেলেগ ধৰণে সোধে অকণমান, find boys is how many times of the girls in the school, আমাক এনেকৈ সুধিলে ধৰা কি বয়েজ যে আমাৰ স্কুলত আছে এইটো তাৰমানে গাৰ্লছৰ কিমান গুণ হয়, সেইটো আমি কেনেকৈ গম পাম, সেইটো এনেকৈ ধৰা এইটো 50 আছে, 20 আছে, এইটো আমি ল'লোঁ। এতিয়া আমাক হেৰি কৰিব লাগিব, ধৰা এইটো 50 কি আমাৰ এইটো বয়েজ হয় আৰু 20 আমাৰ কি হয়, এইটো গাৰ্লছ দিয়া আছে আমাক। ধৰা এতিয়া তেনেকুৱা তাৰমানে বয়েজ ডিভাইডেড বাই গাৰ্লছ এনেকৈ ল'লোঁ। বয়েজ কিমান আছে, এইটো 50 আছে, গাৰ্লছ কিমান আছে আমাৰ 20 আছে। আমি যদি 10ৰে যদি দুটা কেঞ্চেল কৰি দিওঁ, এইটো 2 থাকিব, 10ৰে এইটো কেঞ্চেল কৰিলে আমাৰ ইয়াত কিমান থাকিব, এইটো আমাৰ আনচাৰ কিমান আহি যাব, এইটো 2/5, 5/2। নেক্সট এইটো আমাৰ কিমান আহিব, এইটো আমি লিখিব পাৰোঁ 2.5। আমাৰ এইটো কি হৈ গ'ল, বয়েজ বাই গাৰ্লছ আমাৰ কিমান হৈ গ'ল, এইটো আমাৰ হৈ গ'ল 2.5। এইটো আকৌ আমি কেনেকৈ লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ বয়েজ টু ডিনমিনেটৰটো জাষ্ট আমাক ইয়াত ধৰা গাৰ্লছটো আছে, গাৰ্লছটো আমি ৰাইট চাইডত লৈ ল'ম, এইটো মাল্টিপ্লাই হৈ যাব, এইটো 2.5 ইনটু আমাৰ কি হৈ যাব, গাৰ্লছ হৈ গ'ল। এইটো আমাৰ কি পালোঁ, আমি বয়েজ টু গাৰ্লছৰ 2.5 যিমান তাৰমানে নাম্বাৰ অফ গাৰ্লছ আছে 2.5 টাইমছ হয়। এইটো আমাক ইয়াত সুধিছিল হাউ মেনি টাইমছ মানে এইটো আমাৰ কিমান হৈ গ'ল 2.5 টাইমছ হ'ব বয়েজ গাৰ্লছতকৈ। আৰু কেতিয়াবা আমাক সুধিব পাৰে কি এইটোৱে তাৰমানে একে কনচেপ্ট হ'ব আমাৰ, এইটো বয়েজ কিমান টাইমছ, আৰু এতিয়া আমাৰ এইটো চাওঁ, এইটো যে আমি উলিয়ালোঁ এইটো 5/2, আমি ইয়াত য'ত 5/2 উলিয়ালোঁ, এইটো আমি এটা ৰেচিঅ' উলিয়াইছোঁ মানে 5/2, এইটো ৰেচিঅ' কিহৰ ৰেচিঅ', এইটো বয়েজ আৰু গাৰ্লছৰ ৰেচিঅ' আমাৰ হয়। এইটো ৰেচিঅ'টো আমি নৰ্মেলি কেনেকৈ ডিন'ট কৰোঁ, ৰেচিঅ'টো আমি ধৰা এইটো ৰেচিঅ'টো আমি কেনেকৈ ডিন'ট কৰোঁ এইটো দেখা আছে।
ৰেচিঅ' অফ কিমান কি আছিল ইয়াত বইজ এণ্ড গাৰ্লছ ৰেচিঅ' অফ বইজ গাৰ্লছ এইটো আমি কেনেকৈ লিখিব কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ বইজ ডাবল ডট দিয়ে ইজ টু বুলি কয় গাৰ্লছ এইটো আমাৰ কি হৈ গ'ল ৰেচিঅ' অফ এইটো আমাৰ ৰেচিঅ' অফ বয়েজ টু গাৰ্লছ হৈ গ'ল তো এইটোক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ আমাক যদি কয় ৰেচিঅ' অফ বয়েজ আৰু গাৰ্লছ মানে ফাইণ্ড আউট কৰিবলৈ তো ৰিপ্ৰেজেণ্টেশ্যনটো আমাৰ এনেকুৱা হ'ব বয়েজ টু গাৰ্লছ এইটো আমাৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব তো কেতিয়াবা ধৰা সুধিব পাৰে ধৰা এইটো স্কুলৰে কনচেপ্টটো লৈ আছোঁ আমি এতিয়া যদি আমাক সোধে স্কুলটোৰ কনচেপ্ট ধৰা এইটো টোটেল টিচাৰ আছে ধৰা এতিয়া আমি ষ্টুডেণ্ট লৈছিলোঁ এতিয়া আমি টিচাৰ ল'লোঁ ধৰা টিচাৰ কিমান আছে 15টা টিচাৰ আছে টোটেল 15 টিচাৰ আছে আমাৰ মেল টিচাৰ থাকিব ফিমেল টিচাৰ থাকিব পাৰে মেল ফিমেল তো ধৰা মেল আমাৰ হেৰি কিমান টিচাৰ আছে ধৰা 10টা আছে 10জন আছে আৰু ফিমেল ধৰা 5জনী আছে এতিয়া আমাক একেই কথা এতিয়া যদি আমাক সোধে মানে ৰিলেশ্যন যদি ফাইণ্ড কৰিব দিয়ে যে মেল আমাৰ মেল এইটো ইয়াত আকৌ ফাইণ্ড মেল টিচাৰ in the school is how many times of female teacher in the school female teacher in the school এনেকৈ সুধিলে এইটো এটা কোৱেশ্চন সুধিলে আমাক কোৱেশ্চন সুধিলে ওকে তেতিয়া আমি কি চাম যদি আমি আনসাৰটো কৰিব বিচাৰোঁ আনসাৰ আমি কেনেকৈ কৰিম আনসাৰটো আমাৰ কিমান আছিল ইয়াত ধৰা মেল আছিল আমাৰ ইয়াত মেল এইটো ডিভাইডেড বাই ফিমেল আহি গ'ল আমি ইকুৱেলছ টু মেল কিমান আছিল আমাৰ টিচাৰ 10 আছিল ফিমেল কিমান আছিল 5 আছিল এইটো আমাৰ আনসাৰটো কিমান আহিব 5 কেনসেল কৰি দিলে 2 আহি যাব তো এইটো আমাৰ 2 আহিব মানে কি হ'ল আমাৰ মেল ডিভাইডেড বাই ফিমেল is equals to কিমান 2 আহি গ'ল তো কি হ'ব এইটো মেল কি লিখিব পাৰিম এতিয়া 2 ইনটু এইটো কি ফিমেল যে আছে লেফট সাইডত আমার কিমান আছে ডিনোমিনেটৰত আছে এইটো যদি রাইট সাইডত যায় এটা আমার মাল্টিপ্লাই হৈ যাব তো এটা আমি গম পাব লাগিব এইটো বেসিক কনসেপ্ট আমি সকলে গম পাওঁ এইটো কি হৈ গ'ল ইনটু ফিমেল তার মানে আমার কি হয় মানে মেল যেটো আছে আমার মেল যেটো আছে এইটো মেল টু 2 টাইমস অফ ফিমেল 2 টাইমস অফ ফিমেল এটা আমার হতে গ'ল মেল 2 টাইমস অফ ফিমেল হয় এইটো হৈ গ'ল আৰু ইয়াত যদি আৰু এটা কোৱেশ্চন কিবা সুধিব পাৰা আমাক যদি সুধিলে হয় ফাইন্ড দ্য রেশিও অফ মেল এণ্ড ফিমেল টিচাৰ ইন দ্য স্কুল আমাক যদি এনেকৈ সুধিলে হয় আমি কি কৰিলোঁ তেতিয়া ইয়াত কৰিম ওকে এতিয়া ৰেচিঅ'টো আমি কেনেকৈ লিখোঁ আমাক ৰেচিঅ' অফ মেল এণ্ড ফিমেল টিচাৰ সুধিছে তো মেল টু ফিমেল মেল কিমান আছিল আমাৰ মেল টিচাৰ কিমান আছিল 10জন আছিল আৰু ফিমেল কিমান আছিল 5জন আছিল এইটো ৰেচিঅ'ত আমি কি কয় কেনসেল কৰি দিব আৰু তাৰমানে কিবা যদি কমন টাৰ্ম থাকে এইটো আমি কেনসেল কৰি দিওঁ ইয়াত 5 কিমান 1 5 কিমান হ'ব 2 এইটো কিমান হৈ যাব 2:1 হৈ যাব তাৰ মানে যেটো মেল আৰু ফিমেলৰ যেটো ৰেচিঅ' আছে এইটো কিমান হৈ যাব এইটো 2:1 হৈ যাব আমাৰ এইটো আমাৰ আনসাৰ হৈ যাব
কেতিয়াবা সুধিব পাৰে যে মেল আমাৰ মানে ফিমেলৰ কিমান টাইমছ হয়, এইটো এনেকৈ সুধিব পাৰে, মেল আমাৰ ফিমেলৰ কিমান টাইমছ হয়। তো কেতিয়াবা সুধিব পাৰে ফাইণ্ড দ্য ৰেচিঅ' অফ মেল এণ্ড ফিমেল, এনেকৈ সুধিব পাৰে। তো ৰেচিঅ' যদি সুধে আমি এনেকৈ কৰি দিম। আৰু যদি মানে কিমান টাইমছ হয় মেল আৰু মেল ফিমেলৰ কিমান টাইমছ হয় বা ফিমেল মেলৰ কিমান টাইমছ হয়, এইটো যদি আমাক সোধে আমি এনেকৈ কৰি দিব পাৰোঁ। গতিকে এইটো কুৱেশ্যনে আমি দেখাই আছোঁ। এতিয়া যদি আমাক সুধিলে হয় ফিমেলটো তাৰমানে মেলৰ কিমান টাইমছ হয়, এইটো একো নাই, ইয়াতে কৰিব পাৰে আমি। এইটো আমাৰ কি আছিল, এতিয়া ফিমেলটো যদি সোধে আমাক কি কৰিব পাৰিম, ইয়াত আমি এইটো ফিমেল ল'লোঁ, ফিমেল ইজ ইকুৱেলছ টু এইটো দেখাই আছোঁ, এইটো আমাৰ মেলটো কিফালে আছে, ফিমেলটো ধৰা এইটো ফিমেলটো এইটো ৰাইট ছাইডত যাব। তো এটা আৰু টুটো যদি লেফট ছাইডত আহে এইটো ডিভাইড হৈ যাব, ডিভিজন হৈ যাব। এইটো টুটো ৰাইট ছাইডৰ পৰা লেফট ছাইডত আহিলে ডিভাইড হৈ যাব। আৰু ফিমেল যিটো আছে এইটো ডিনমিনেটৰত আছে, এইটো ৰাইট ছাইডত গৈ পিনে মানে মাল্টিপ্লিকেশ্যন যেনেকৈ থাকিব, তাৰমানে ডিভাইডত নাহে। আৰু তাৰমানে এইটো টু ইয়াত তাৰমানে এইটো ধৰা টু ডিনমিনেটৰ আমি 1 বুলি ধৰিব পাৰোঁ ইয়াত, আৰু 2/1 তাৰমানে ইয়াত এইটো কি নিউমাৰেটৰত আছে, ৰাইট ছাইডত, এইটো লেফট ছাইডত ল'লে এইটো ডিনমিনেটৰত আহি যাব। এইটো বেছিক কনচেপ্ট হয় মেথামেটিক্স, গম পাব লাগে। তাৰপিছত ইয়াত চোৱা আছিলোঁ ফিমেল কিমান হ'ব, এইটোতো মেল আগৰে আছিল আমাৰ মেল, আৰু এইটো টু লেফট ছাইডত গ'লে ডিভাইডত আহি যাব, মানে ফিমেলটো আমাৰ কি হ'ব, এনেকৈ লিখিব পাৰিম। ফিমেলটো আমি কেনেকৈ লিখিব পাৰিম, ফিমেল ইজ ইকুৱেলছ টু 1/2 টাইমছ অফ মেল, এইটো আমি এনেকৈ লিখিব পাৰোঁ। যদি আমাক সোধে ফিমেল মেলৰ তাৰমানে কিমান টাইমছ হয়, তো এইটো 1/2 হয়, আৰু মেল ফিমেলৰ কিমান টাইমছ হয়, এইটো টু টাইমছ হয়। আৰু যদি আমাক ৰেচিঅ' সোধে তেতিয়াহ'লে আমি দেখাই পালোঁ এইটো আমি ইয়াত তিনিটা কনচেপ্ট ক্লিয়াৰ হ'ল। এটা হ'ল ৰেচিঅ', যদি সোধে ৰেচিঅ' কিমান, এইটো যদি মেল ফিমেলৰ কিমান টাইমছ হয় এইটো, আৰু ফিমেল মেলৰ কিমান টাইমছ হয় এইটো ৰেচিঅ'ৰ আমাৰ মানে বেছিক কনচেপ্টবিলাক আমি এনেকৈ গম পাব লাগে। নেক্সট ৰেচিঅ'ত আৰু বাকী ইমান হেৰি নাই, আৰু ইমানে এইখিনি আগত আৰু যেতিয়া প্ৰব্লেম চাম মানে এক্সামত কেনেকৈ কুৱেশ্যন আহে সেইটো আমি আগত চাই আছোঁ। ৰেচিঅ' আমি চালোঁ, এতিয়া প্ৰপৰ্শ্যন চাম। প্ৰপৰ্শ্যনটো আমাক কি বাৰু, প্ৰপৰ্শ্যনটো এইটো তাৰমানে ৰেচিঅ'ৰে এক্সটেনশ্যন হয়, এইটো এক্সটেনশ্যন কেনেকৈ হয়, প্ৰপৰ্শ্যনটো এইটো একো নহয়, তাৰমানে দুটা ৰেচিঅ'ৰ আমাৰ ৰিলেশ্যনশ্বিপ তাৰমানে ৰিলেশ্যন দিয়ে। এইটো আমি যদি ডিফাইন কৰিব বিচাৰোঁ এনেকৈ ডিফাইন কৰোঁ। তো প্ৰপৰ্শ্যন গিভছ ৰিলেশ্যন বিটুইন টু ৰেচিঅ'ছ, এইটো কেনেকৈ আমি মানে হেৰি চাব পাৰোঁ এইটো দেখাই আছোঁ। ধৰা এইটো দুটা ৰেচিঅ' দি আছে ছাৰ, এইটো আমি একচুৱেলি আগত চাম, সেইটো কি প্ৰপৰ্শ্যনটো যে আছে সেইটো আমি মানে ৰিপ্ৰেজেণ্ট কেনেকৈ কৰোঁ, ৰিপ্ৰেজেণ্টেশ্যনটো আমাৰ কেনেকুৱা হয় এইটো আমি আগত চাম। ৰিপ্ৰেজেণ্টেশ্যন আমি কেনেকৈ কৰোঁ, প্ৰপৰ্শ্যন এইটো আমি আগত ৰিপ্ৰেজেণ্টেশ্যন আমি কেনেকৈ চাম। ৰিপ্ৰেজেণ্টেশ্যন ধৰা দুটা ৰেচিঅ' দি আছে, ধৰা এটা ৰেচিঅ' আছে A:2, এটা ৰেচিঅ' আছে A:B, আৰু এটা ৰেচিঅ' আছে C:D। এতিয়া যদি আমি লিখিব লাগে কি A:B প্ৰপৰ্শ্যন টু C:D, এইটো আমি কেনেকৈ লিখিম, ৰিপ্ৰেজেণ্টেশ্যন প্ৰপৰ্শ্যনৰ ৰিপ্ৰেজেণ্টেশ্যন এইটো A:B আমি এনেকৈ লিখোঁ। আৰু ইয়াত কি কৰিব লাগিব, ডাবল কলন দিব লাগিব, ডাবল কলন দি পিনে C:D, এইটো আমাৰ ৰিপ্ৰেজেণ্টেশ্যন হয়। আমি প্ৰপৰ্শ্যন তাৰমানে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ আমি, এইটো প্ৰপৰ্শ্যনৰ ৰিপ্ৰেজেণ্টেশ্যন হয় একচুৱেলি। আৰু এটা ডেফিনেশ্যনটো যদি আছে এইটো প্ৰপৰ্শ্যনৰ, এইটোতো প্ৰথম ডেফিনেশ্যন আমি চালোঁ ইয়াত, প্ৰপৰ্শ্যন গিভছ ৰিলেশ্যন বিটুইন টু ৰেচিঅ'ছ। এতিয়া নেক্সট ডেফিনেশ্যন, ছেকেণ্ড ডেফিনেশ্যনটো চাম ইয়াত আমি। প্ৰপৰ্শ্যনৰ ছেকেণ্ড when two ratios are equal then they are said to be in proportion, এইটো আমাৰ ছেকেণ্ড ডেফিনেশ্যন হয়। এইটো আমি কেনেকৈ চাব পাৰোঁ, ধৰা হেৰি
দুটা প্রপোর্শন রেশিও দিয়ে আছে আমার ওয়াই এটা রেশিও দিয়ে আছে যেমন আর ওটা রেশিও দিয়ে আছে ধরো m/n আর যদি আমাকে দিয়ে থাকে যে এই দুটা রেশিও ইকুয়াল হয় মানে ধরো আমাকে দেওয়া থাকিলে কি এইটো x/y is equals to m/n এইটো আমি মানে দুটা রেশিও আমার ইকুয়াল বলে দিয়া আছে তার মানে এই দুটা রেশিও আমার প্রপোর্শনত আছে এটা আমি কেনেকে লিখিব পাৰিম x/y ডাবল কোলন m/n এনেকে আমি লিখিব পাৰো তো আমাক যদি দিয়া থাকে কি দুটা রেশিও দিয়া থাকিব দুটা রেশিও দিয়া থাকিলে আৰু দিয়া থাকিলে যে দুটা রেশিও ইকুয়াল হয় যদি দুটা রেশিও দিয়া আছে আর যদি আমাক দিয়া থাকে যে দুটা রেশিও ইকুয়াল হয় তেনেহলে আমি এটু গম পাম যে রেশিও দুটা প্রপোর্শনত আছে কিন্তু প্রপোর্শন কনসেপ্টটো ইমান হেৰি ইমান মানে আমাৰ ইম্পৰ্টেণ্ট নহয় ৰেচিঅ যেটো আছে মানে কম্পিটিটিভ এক্সামত ৰেচিঅ'ৰ ওপৰতে বেছিভাগ কোৱেশ্চনবিলাক আমাৰ ফ্ৰেম হয় তো এতিয়া আমি নেক্সট চাম নেক্সট আমি কিছুমান আৰু কনসেপ্ট বা কিছুমান প্ৰব্লেম চাই আছো আমি এতিয়া তো প্ৰব্লেম চোৱাৰ আগত প্ৰপোৰ্শনৰ আৰু তোমাৰ এটা ক্যাটেগরি আছে এইটো ক্যাটেগরিটা আমি চাই লওঁ প্ৰপোৰ্শনৰ ক্যাটেগরি কিছুমান আছে এটা আমি চাব পাৰো আমি আগত চাই লওঁ ক্যাটেগরি কি আছে আৰু ইয়াত থাকিব পাৰে এইটো ডাইৰেক্ট প্ৰপোৰ্শন বুলি কওঁ আমি এইটো আমি তাৰপিছত ইনভার্স প্রপোর্শন বুলি আমি এটা আছে ইনভার্স প্রপোর্শন আৰু এটা আছে কন্টিনিউড প্রপোর্শন তিনটা মানে ক্যাটেগরি আছে আমার প্রপোর্শনের এতিয়া আমি ফার্স্ট সাম ডাইরেক্ট প্রপোর্শন ইনটু কি বাৰু এটা আমি আগত চাম ডাইরেক্ট প্রপোর্শন এইটো একো নহয় তাৰমানে এইটো দুটা তাৰমানে কোৱান্টিটিৰ ভিতৰত আমাৰ ৰিলেশ্যন দিয়া থাকিব মানে এটা আৰু ৰিলেশ্যনটোত কেনেকুৱা হ'ব যদি এটা বস্তু তাৰমানে এটা কোৱান্টিটি যদি ইনক্ৰিজ হয় সেকেন্ড তাৰমানে যিটো কোৱান্টিটিৰ লগত ৰিলেশ্যনত থাকিব সেইটো কোৱান্টিটিও ইনক্ৰিজ হ'ব ধৰা এইটো এনেকৈ তাৰমানে যিটো ৰিপ্ৰেজেণ্টেশ্যন আছে ডাইৰেক্ট প্ৰপোৰ্শনত এক্স ডাইৰেক্টলি প্ৰপোৰ্শন টু ৱাই এনেকৈ দিয়া থাকিলে তো আমাৰ তো কি কয় প্ৰপোৰ্শনৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন এইটো আমি এনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ এক্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু ৱাই এইটো আমাক ডাইৰেক্ট প্ৰপোৰ্শনৰ এটা মানে ৰিপ্ৰেজেণ্টেশ্যন হয় তো ডাইৰেক্ট প্ৰপোৰ্শন মানে কি ধৰা ইয়াত হেৰি আমাৰ যদি এক্সটো ইনক্ৰিজ হয় ধৰা এক্সটো যদি আমাৰ ইনক্ৰিজ হয় তেনেহ'লে ৱাইটো ইনক্ৰিজ হ'ব মানে দুটা ইনক্ৰিজ হ'ব সেইটো মানে আমাৰ ডাইৰেক্টলি প্ৰপোৰ্শনেল এটা ইনক্ৰিজ হ'লে আনটো ইনক্ৰিজ হ'ব ধৰা এক্সটো যদি ডিক্ৰিজ হয় তেনেহ'লে ৱাইটো আমাৰ ডিক্ৰিজ হ'ব সেইটো তাৰমানে ডাইৰেক্টলি প্ৰপোৰ্শনেল সেইটো তাৰমানে ভাইচ ভাৰ্চা কনচেপ্ট হ'ব এটা ইনক্ৰিজ হ'লে আনটো ইনক্ৰিজ হ'ব এটা ডিক্ৰিজ হ'লে আনটো ডিক্ৰিজ হ'ব তো সেইটো আমাৰ ডাইৰেক্টলি প্ৰপোৰ্শনেল কনচেপ্ট হয় এতিয়া আমাৰ ইনভাৰ্স প্ৰপোৰ্শনেলটো কি ইনভাৰ্স প্ৰপোৰ্শনেলটো জাষ্ট কি কয় হেৰি ডাইৰেক্ট প্ৰপোৰ্শনৰ অপজিট বুলি ধৰিব পাৰোঁ অপজিট কেনেকৈ ধৰা এইটো তাৰমানে যিটো ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ আমি ইনভাৰ্স প্ৰপোৰ্শনৰ এইটো আমি ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিব পাৰোঁ ধৰা এক্স ইজ এইটো তাৰমানে ইনভাৰ্সলি প্ৰপোৰ্শনেল এইটো এক্স ইনভাৰ্সলি proportional to y এনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ এইটো আমি এক্স ইজ প্ৰপোৰ্শনেল এইটো চিম্বল হয় 1/y তো এইটো আমি কি ক'ম এক্স ইজ ইনভাৰ্সলি প্ৰপোৰ্শনেল টু y ইয়াত ইনভাৰ্সলি প্ৰপোৰ্শনেল টু মানে কি ইয়াত চোৱা ইয়াত যদি আমাৰ ধৰা এক্সটো যদি আমাৰ ইনক্ৰিজ হয় ইয়াত আমাৰ ৱাইটো ডিক্ৰিজ হৈ যাব আৰু যদি ৱাইটো ইনক্ৰিজ হয় এক্সটো ডিক্ৰিজ হ'ব এইটো আমাৰ এইটো তোমাৰ ইনভাৰ্স প্ৰপোৰ্শনেল বুলি কয় কণ্টিনিউড প্ৰপোৰ্শনটো যিটো আছে এইটো মই পিছত দেখাই আছো প্ৰব্লেম যেতিয়া সলভ কৰিম তেতিয়া দেখাই আছো তো ইয়াত আমি নেক্সট চাম কি নেক্সট ৰবা ৰেচিঅ'ৰ আৰু এটা কনচেপ্ট আছে সেইটো আমি ইয়াত আগত চাই লওঁ তো ৰেচিঅ'ৰ আমি আৰু এটা কনচেপ্ট চাম ৰেচিঅ'ৰ সেইটো কনচেপ্টটো কি এইটো ৰেচিঅ'টো তাৰমানে হেৰি নৰ্মেল যিটো ধৰা এটা ৰেচিঅ' ল'লোঁ আমি এক্স ইজ টু ৱাই এইটো নৰ্মেল ৰেচিঅ' হয় এতিয়া আমাক যদি হয় সোধে এক্সটো এইটো ডুপ্লিকেট ৰেচিঅ' উলিয়াব লাগে ডুপ্লিকেট ৰেচিঅ' আমাক যদি সোধে এইটো তাৰমানে কি যিটো ইকুৱেশ্যন দি আছে এইটো ডুপ্লিকেট ৰেচিঅ' উলিয়াব লাগে তো এইটো ডুপ্লিকেট ৰেচিঅ'টো কি হ'ব আমাৰ ডুপ্লিকেট ৰেচিঅ'টো একো নহয় আমি একো কি কয় এইটো জাষ্ট স্কুৱেৰ কৰি দিম আমি এক্স স্কুৱেৰ ইজ টু ৱাই স্কুৱেৰ এইটো আমাৰ হৈ গ'ল ডুপ্লিকেট ৰেচিঅ'
আৰু যদি সুধে আমাক হেৰি ট্ৰিপ্লিকেট ৰেচিঅ সুধিব পাৰে কেতিয়াবা আমাক। তো ট্ৰিপ্লিকেট ৰেচিঅ'টো কেনেকৈ লিখিম আমি? ট্ৰিপ্লিকেট ৰেচিঅ' মানে গিভেন ৰেচিঅ' তাৰমানে এইটো ৰেচিঅ'ৰ আমাক যদি সুধে ট্ৰিপ্লিকেট ৰেচিঅ'টো কি, তো এইটো আমি কি কৰিম, জাষ্ট এইটো আমি কিউব কৰি দিম, এক্স কিউব ইজ টু ৱাই কিউব, এনেকৈ আমি লিখি দিম। ট্ৰিপ্লিকেট ৰেচিঅ' হৈ গ'ল আমাৰ, ডুপ্লিকেট হৈ গ'ল এইটো কেতিয়াবা ট্ৰিপ্লিকেট ৰেচিঅ' হৈ গ'ল। এতিয়া আমি কি চাম, ৰেচিঅ'ৰ প্ৰপৰ্শ্যন যিটো আমি চালোঁ, ৰেচিঅ' আৰু প্ৰপৰ্শ্যনৰ বেছিক কনচেপ্টবিলাক আমি চালোঁ। এতিয়া আমি ৰেচিঅ' আৰু প্ৰপৰ্শ্যনৰ কিছুমান বেছিক প্ৰব্লেম চাম। প্ৰব্লেমবিলাক আমি চাই আছোঁ, চাই আছোঁ। প্ৰব্লেমটো কেনেকুৱা হ'ব পাৰে, ধৰা এটা কুৱেশ্যন আছে, ধৰা আমাক দি আছে হেৰি x is to y is equals to 4:5 দি আছে, 4:5 দি আছে, আৰু দি আছে ধৰা y is to z আমাক কিমান দি আছে, ধৰা 10 দি আছে, 10:7 দি আছে। এতিয়া আমাক সুধিলে কি এখানে দিয়ে আছে find x to y to z, এটা আমাক সুধিলে, এইটো আমাক কি দিয়া থাকিলে দেখাই আছো, ধৰা x is to y 4:5 দিয়া আছে, আমাক y is to z আমাক 10:7 দিয়া আছে, আমাক কি উলিয়াব দিলে x is to y is to z আমাক এইটো উলিয়াব দিলে। আমি কেনেকৈ উলিয়াম, ধৰা এইটো আমি নৰ্মেল লৈছোঁ, ইয়াত যিটো আছিলে এইটো কৈছিলোঁ ন কণ্টিনিউড প্ৰপৰ্শ্যন বুলি এটা কনচেপ্ট, যিটো আমি হেৰি কৰিছিলোঁ, সেইটো ইয়াত আমি ক্লিয়াৰ কৰি দিম, ক্লিয়াৰ কৰিম এতিয়া। এইটো আমাৰ y 4:5 হৈ গ'ল, এইটো y is to z আমাৰ কিমান দি আছে 10 দি আছে। ধৰা ইয়াত আমাৰ হেৰি কৰা আছে, ইয়াত y তোমাৰ y হয়, তো দুটাই y ভেলু হয়, তো y ৰ ভেলুটো আমাক ইকুৱেল হ'ব লাগিব, ইকুৱেল হ'ব হ'লে তেতিয়াহ'লে কণ্টিনিউড প্ৰপৰ্শ্যন কণ্টিনিউটি থাকিব লাগিব, কণ্টিনিউড তাৰমানে প্ৰপৰ্শ্যন, এইটো 10 আছে, এইটোক আমি 10 কৰি দিম। তো ইয়াত কণ্টিনিউড প্ৰপৰ্শ্যন যিটো আমাক সুধিছে ইয়াত যে x is to y is to z, এইটো আমাক কণ্টিনিউড প্ৰপৰ্শ্যন, আমাক ৰেচিঅ' দুটা দি আছে, দুটা ভাগত দি আছে, কম্বাইন কৰি আমাক এটা ৰেচিঅ'ত আমাক তাৰমানে আনচাৰ দিব লাগিব। তো কণ্টিনিউড প্ৰপৰ্শ্যনৰ এই কনচেপ্টটো ইয়াত আমাক ক্লিয়াৰ হৈ গ'ল। তো ইয়াত কি কৰিম এতিয়া, ইয়াত ৱাইৰ ভেলুটো কিমান দি আছে 10, ইয়াত ৱাইৰ ভেলুটো কিমান দি আছে 5, আমি কি কৰিম দুটাত ইকুৱেল কৰি দিম। ইকুৱেল কেনেকৈ কৰিম দেখাই আছোঁ। ইকুৱেল কৰিব হ'লে এইটো যিটো ইকুৱেশ্যন আছে, ধৰা ইকুৱেশ্যন এইটো x is to y যিটো ইকুৱেশ্যন আছে 4:5, এইটোক আমি টোটেল 2ৰে মাল্টিপ্লাই কৰিম। 2ৰে কিয় মাল্টিপ্লাই কৰিছোঁ, ইয়াত ধৰা 10 আছে, ইয়াক আমাক 10 লাগিব, 10 লাগিলে আমাক 2ৰে মাল্টিপ্লাই কৰিলে 10 পাই যাম আমি। তো 2ৰে মাল্টিপ্লাই কৰি এইটো 8 হৈ যাব, এইটো 10 হৈ যাব। কিছুমানে ভাবিব পাৰা তোমালোকে কি 2ক আমি হেৰি কি কয় 4ক আমি কিয় 2ৰে মাল্টিপ্লাই কৰিলোঁ, কাৰণ এইটো ৰিলেশ্যনত আছে, এটা ৰিলেশ্যনত আছে, তো এটাক যদি আমি চেঞ্জ কৰোঁ আৰু এটা বেলেগ এটাও চেঞ্জ হ'ব, সেইকাৰণে আমি দুটাক 2ৰে মাল্টিপ্লাই কৰিব লাগিব, সেইকাৰণে আমি দুটাকে আমি 2ৰে মাল্টিপ্লাই কৰিছোঁ। তো এতিয়া আমাক কি পালোঁ, x is to y ৰ ভেলুটো আমাৰ এই আহি গ'ল, y is to z ৰ ভেলুটো আমি এইটো আহি গ'ল, আমি দুটাই কম্বাইন কৰি দিম, কম্বাইন কৰিলে আমি কি ভেলু পাম y is to z, x ৰ ভেলুটো আমাৰ কিমান আহিছিল 8 লিখি দিলোঁ, y ৰ ভেলুটো ইয়াতো 10 ইয়াতো 10, আমি কি কৰি দিম ইয়াত 10 লিখিলোঁ, z ৰ ভেলুটো ইয়াৰ পৰা y is to z যিটো আমাক সুধিছে এইটো হয়। এইটো মানে বেছিক তাৰমানে ৰেচিঅ'ৰ কুৱেশ্যন হয়, এইটো বেছিক কুৱেশ্যন হয়। আগত আৰু চাই আছোঁ আমি, ধৰা কেতিয়াবা দিয়া থাকিব পাৰে এইটো অকল 3টা ভেৰিয়েবল দি আছে, কেতিয়াবা 4টা ভেৰিয়েবল দিয়া থাকিব পাৰে, 4টা ভেৰিয়েবল কুৱেশ্যন চাম আমি। 4টা ভেৰিয়েবল ধৰা এইটো কুৱেশ্যন এটা দিয়া আছে, দিয়া থাকিল 4টা ভেৰিয়েবল কি দিলে আমাক, ধৰা a is to b এটা ৰেচিঅ' দি আছে, এইটো ৰেচিঅ' ভেলুটো ধৰা 2:3 দি আছে, আকৌ ধৰা b is to c এটা ভেলু দি আছে, এইটো 3:4 দি আছে, ধৰা 3:4 পালোঁ। তো আৰু এটা ধৰা ৰেচিঅ' দি আছে আমাক হেৰি 3:d এটা
ৰেচিঅ' দি আছে, এইটো ধৰা 6:7 দি আছে। তাৰপিছত আমাক ক'লে ফাইণ্ড A:B:C:D। এইটোৱে আমাৰ কণ্টিনিউড প্ৰপৰ্শ্যন হয়। সেপাৰেট আমাক ভেলু দিয়া আছে, সেপাৰেট ভেলু দিয়া আছে, এতিয়া আমাক কণ্টিনিউড প্ৰপৰ্শ্যনটো আমাক উলিয়াব লাগে। তো এতিয়া আমি কেনেকৈ ওলাম ইয়াত আমি চাই আছোঁ। এইটো এটা স্পেচিয়েল কি কয় এইটো টেকনিক আছে দে, এইটো টেকনিকটো ভালকৈ চাই লওঁ। এতিয়া আমি A লিখিলোঁ, ইয়াত B লিখিলোঁ, ইয়াত C লিখিলোঁ, ইয়াত D লিখিলোঁ, হৈ গ'ল। এতিয়া চোৱা A:B কিমান দি আছে, 2:3 দি আছে। B:C এইটো C কিমান দি আছে, এইটো দি আছে আমাক 3:4 দি আছে। আৰু C:D কিমান দি আছে, C:D আছে আমাক 6:7 দি আছে। এতিয়া আমাক যদি উলিয়াব লাগে, তাৰমানে এইটো সলভ কৰিব লাগে। এইটো কেনেকৈ সলভ কৰিবা, এইটো মোৰ সদায় এপ্লাই হ'ব, এইটো পাৰ্টিকুলাৰ প্ৰব্লেম নহয়। এইটো 3 আছে, ইয়াত কিমান আছে, 3 আছে। এই 3টোক আমি ইয়াত কপি কৰি দিম, ইয়াত 3 লিখি দিম, তাৰপিছত ইয়াকো 3 লিখি দিম। কিন্তু সকলো প্ৰব্লেমত তুমি এপ্লাই কৰিব পাৰা, ভাবিবা যে এই পাৰ্টিকুলাৰ প্ৰব্লেমত এপ্লাই হ'ব, সেইটো নহয়, সকলো প্ৰব্লেমত আমি এপ্লাই কৰিব পাৰোঁ। আচ্ছা, ইয়াত কিমান আছে, 3:2 আছে। এণ্ডিঙত তাৰমানে এণ্ড পইণ্টত, তাৰমানে এইটো ব্লেংক আছে, এইটো ব্লেংক, এণ্ড পইণ্টত কিমান আছে, 3, এইটো আমি কপি কৰি ইয়াত লিখি দিম। এইটো তাৰমানে এইটো ট্ৰিক হয়, এটা আমাৰ ট্ৰিক হয় এটা। ইয়াত আকৌ 3 লিখি দিম। ইয়াত এণ্ড পইণ্টত কিমান আছে, 3, ইয়াত আমি কি কৰি দিম, 3 লিখি দিম। ইয়াত এণ্ড পইণ্টত কিমান আছে, 4 আছে, ইয়াত আমি 4 লিখি দিম। ইয়াত যে ইফালে এইটো কিমান আছে, এইটো ফাৰ্ষ্ট ৰ', এইটো কি ছেকেণ্ড ৰ', এইটো থাৰ্ড ৰ'। তো থাৰ্ড ৰ' এণ্ডত কিমান আছে, 6 আছে। তো ইয়াত আমি 6 লিখি দিম, ইয়াত আমি 6 লিখিম। দেখাই আছোঁ। তো ইয়াত আমি কি কৰিম, হেৰি ৰ', তো ইয়াত আমি লিখি দিলোঁ 3, ইয়াত আমি 3, ইয়াত 3 লিখি দিলোঁ, ইয়াত লিখি দিলোঁ 4, ইয়াত 6 লিখি দিলোঁ, ইয়াত 6। এইটো ট্ৰিক মেথড হয় দেই, এইটো ট্ৰিক ইউজ কৰিছোঁ আমি। অ'কে, নেক্সট চোৱা, নেক্সট ইয়াত আমি চিম্প্লিফাই কৰিম অকণমান। চিম্প্লিফাই কৰিলে এইটো গোটেইকেইটাতো ৰেচিঅ'ত আছে আমাৰ, এতিয়া ৰেচিঅ'ত আছে। ইয়াত ৰেচিঅ'ত থাকিলে ধৰা যদি কিবা কমন টাৰ্ম থাকে, সেইটো আমি কেঞ্চেল কৰি দিব পাৰোঁ। কমন কি আছে, ইয়াত 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে। তো এইটো আমি 3 কেঞ্চেল কৰি দিব পাৰোঁ। এইটো আমি কেঞ্চেল কৰি দিম এতিয়া। এইটো 3 কেঞ্চেল হৈ গ'ল, এইটো 3 কেঞ্চেল হৈ গ'ল, এইটো 3 কেঞ্চেল হৈ গ'ল, 3 কেঞ্চেল হৈ গ'ল। নেক্সট টাইম কি কেঞ্চেল কৰিব পাৰোঁ, ইয়াত 4 আছে, ইয়াত 4 আছে, ইয়াত কিন্তু 4 নাই। অ'কে, কিন্তু আমি চোৱা আৰু এটা চাব পাৰোঁ। এতিয়া আমি চোৱা, ইয়াত 2 আছে, ইয়াত চোৱা, ইয়াত আমি ইয়াৰ পৰা আমি 2 ল'ব পাৰোঁ। কেনেকৈ ল'ব পাৰোঁ, এইটো 60 আছে, 2:3 হয়, ইয়াৰ পৰা 2 ল'ব পাৰোঁ আমি। অ'কে, আৰু ইয়াত ধৰা ইয়াৰ পৰাও 2 ল'ব পাৰোঁ, হয় ইয়াৰ পৰা 2 ল'ম, নহ'লে ইয়াৰ পৰা 2 ল'ম। এটাৰ পৰা আমি হেৰি কৰিব নোৱাৰোঁ, মানে হয় 4ৰ পৰা ল'ম ইয়াৰ, নহয় ইয়াত 6ৰ পৰা ল'ম। অ'কে, এতিয়া একচুৱেলি আমি 2ৰে ডিভাইড কৰিম গোটেইকেইটা। ডিভাইড কৰিলে কি পাম, ইয়াৰ পৰা 2 গ'ল, ইয়াক 2ৰে ডিভাইড কৰিলে কিমান আহিব, ইয়াত 3 আহিব। ইয়াক আমি 2ৰে ডিভাইড কৰিলে কিমান আহিব, এইটো 3 আহিব। অ'কে, এইটো চোৱা, এইটো এটা কলম হয়, ফাৰ্ষ্ট কলম, থাৰ্ড কলম। কলম ৱাইজ আমি সিঙ্গল ইউনিট, তাৰমানে এটা টাইমত আমি সিঙ্গল ইউনিট লওঁ। তো প্ৰথম ফাৰ্ষ্ট কেছত আমি কি কৰিছিলোঁ, ফাৰ্ষ্ট কেছত আমি অকল 3 লৈছিলোঁ। ফাৰ্ষ্ট কলমৰ পৰা এটা ভেলু লৈছিলোঁ, ছেকেণ্ড কলমৰ পৰা এটা ভেলু লৈছিলোঁ, থাৰ্ড কলমৰ পৰা এটা ভেলু লৈছিলোঁ, ফ'ৰ্থ কলমৰ পৰা এটা ভেলু লৈছিলোঁ। তো এটা ভেলু ল'ব লাগিব। এতিয়া চোৱা, ইয়াৰ পৰা 2 লৈছিলোঁ, ইয়াৰ পৰা আমি 2 লৈছিলোঁ। 2 কেনেকৈ 2 লৈছোঁ গম পালোঁ, মানে 2ৰে আমি ডিভাইড কৰি দিছোঁ। ইয়াৰ পৰা আমি অকল 2 লৈছোঁ। অ'কে, 2 লৈছোঁ মানে 2ৰে ডিভাইড কৰিলে 3 পাম। এতিয়া চোৱা, ইয়াত 2 ডিভাইড কৰিলে হেৰি আহি যাব, 2 আহি যাব। এতিয়া চোৱা, ফাইনেল আনচাৰটো মতে এতিয়া যি বাকী থাকিব, ইয়াত গোটেইকেইটা মাল্টিপ্লাই কৰি দিম আমি। ইয়াত অকল 6 বাকী আছে, মাল্টিপ্লাই কৰিব একো নাই। ইয়াত 3 × 3 আছে, তো এইটো কি হৈ যাব, এইটো আমাৰ 9 হৈ যাব। ইয়াত 4 আৰু 3 আছে, তো এইটো কিমান হৈ যাব, এইটো আমাৰ 12 হৈ যাব। এইটো 2 × 7 আছে, তো এইটো কিমান হৈ যাব, আমাৰ 14 হৈ যাব। তো আমাৰ ফাইনেল আনচাৰটো কি আহিল, A:B:C:D। এইটো আনচাৰটো কিমান আহিলে আমাৰ 6:9:12:14। এইটো আমাৰ আনচাৰ আহিল, এইটো আমাৰ আনচাৰ পালোঁ।
এতিয়া আমি আকৌ নেক্সট আৰু এটা প্ৰব্লেম চাই আছোঁ আমি বেলেগ টাইপৰ এটা প্ৰব্লেম ৰেচিঅ'ৰ বেছ প্ৰব্লেমে হয় ধৰা এটা বেলেগ এটা প্ৰব্লেম দি আছে আমাক ধৰা হেৰি দি আছে 2a is equals to 3b equals to 4c আমাক দি আছে আৰু কোশ্চেন সুধিলে find a is to b is to c আমাক ফাইন্ড কৰিব দিলে ওকে এটা আমি কেনেকৈ ফাইন্ড কৰিম এটা কি আছে 2a 2a is equals to 3b is equals to 4c গোটেইকেইটা এইটো ইকুৱেল হয় এইটো আমি ধৰি ললো এইটো ইকুৱেল টু কে বুলি ধৰি ললো এটা কনস্ট্যান্ট বুলি ধৰি ললো এতিয়া আমি চাও 2a is equals to also k 3b is also equals to k 4c is also equals to k মানে গোটেইকেইটা ইকুৱেল আছিল আমাৰ ভ্যালু আমাক দিয়া আছিল আমাক 2a is equals to 3b 3b is equals to 4c গোটেইকেইটা ইকুৱেলিটি আছে তাৰ মানে 2a is equals to 4c হ'ব আৰু গোটেইকেইটা আমি টোটাল ইকুৱেল টু কিমান ধৰি ললো k ধৰি ললো এখানে 2a is equal to k 3b is equal to k 4c equals to k হৈ গল আমি নেক্সট চাম ইয়াৰ পৰা আমি এর ভ্যালুটো উলিয়াই লম এর ভ্যালুটো কিমান আহিব এটো k/2 পাম এটো b এর ভ্যালুটো ইয়াত k/3 পাম ইয়াৰ পৰা c এর ভ্যালুটো আমি পাম k/4 পাম ওকে এটা আমাৰ কি উলিয়াব দিছে a is to b is to c উলিয়াব দিছে a is to b is to c উলিয়াব দিছে এর ভ্যালুটো কিমান আছিল k/2 b এর ভ্যালুটো কিমান আছিল k/3 c এর ভ্যালুটো কিমান আছিল k/4 again ইয়াত আমি নর্মাল মেথড ইউজ কৰিব পাৰো তুমি এলসিএম লম এলসিএম লম আমি গোটেইকেইটা এলসিএম কিমান আহিব 4 2 3 আৰু 4 এলসিএমটো আমি গম পাওঁ এইটো হেৰি আহিব 12 আহিব এতিয়া চাওঁ এইটো ইয়াত কিমান থাকিব তেতিয়াহ'লে ইয়াত থাকিব আমাৰ 6k ইয়াত থাকিব আমাৰ কিমান 4k ইয়াত কিমান থাকিব আমাৰ 3k k তো হলে কমন আছে k টো আমি ইয়াৰ পৰা নেগলেক্ট কৰি দিব পাৰো তো ফাইনালি আমাৰ ৰেশিওটো কিমান আহিব 6:4:3 তাৰ মানে a:b:c যেটো আছে এটো ভ্যালুটো 6:4:3 পাই গলো আমি এটো এটাকে সলভ কৰিব লাগে নেক্সট আৰু এটা প্ৰবলেম চাই আছো আমি নেক্সট এটা ব্লেক এটা টাইপৰ প্ৰবলেম হয় এটো আমি এতিয়া চাম নেক্সট এটো ধৰা কোশ্চেন দিয়া আছে আমাক a:b plus c এটা ভ্যালু দিয়া আছে c ভ্যালুটো কিমান দিয়া আছে ইয়াত ধৰা 2:3 দিয়া আছে আৰু এটা ভ্যালু দিয়া আছে ধৰা b a plus c এটা ভ্যালু দিয়া আছে এটো ভ্যালু আমাক ধৰা দিয়া আছে কিমান 3:7 ভ্যালু দিয়া আছে আৰু আমাক খুদিলে কি ফাইন্ড a b c এটো রেশিওটো উলিয়াব দিলে কেনেকৈ উলিয়াম আমি এটো আমি দেখাম এটো আনসারটো কেনেকৈ হ'ব আমাৰ সম তো আমাক দিয়া আছে ধৰা a b plus c এটা আমাক দিয়া আছে কিমান 2:3 দিয়া আছে ইয়াত কিমান দিয়া আছে b a plus c ইয়াত কিমান দিয়া আছে এটো 3:7 দিয়া আছে তোমালোকে চাব পাৰা ইয়াতো তিনিটা ভেৰিয়েবল আছে a b c ইয়াতো তিনিটা ভেৰিয়েবল দিয়া আছে a b c ইয়াতো a b c ভেৰিয়েবল দিয়া আছে ইয়াতো a b c ভেৰিয়েবল দিয়া আছে তো আমি যদি a b c ৰ সাম লও তো এটো সাম আৰু এটো সাম আমাৰ ইকুয়াল হ'ব লাগিব কাৰণ দুটা ইকুয়েশনতে a b c অকল দিয়া আছে সামটো কিমান হ'ব চাই আছো ধৰা ইয়াত a plus b plus c তো কিমান আহিব 2 plus 3 আহি গ'ল a plus b plus c আমাৰ কিমান আহিব 5 আৰু ইয়াত যদি আমি a plus b plus c লওঁ ইয়াত a plus b plus c ললে আমাৰ 10 আহিব ইয়াত আমি পালো a plus b plus c 5 ইয়াত পালো 5 ইয়াত পালো 10 এটো তো হেৰি আমাৰ কি কয় স্যাটিসফাই নহলে কারণ abc দুটো abc সাম হয় কিন্তু এটা 10 আহিল এটা 5 আহিল কেনেকৈ হ'ব এটো আমি 10 কৰিব লাগিব
এইটো 10 কেনেকৈ কৰিম, এইটো 2 ৰে আমি মাল্টিপ্লাই কৰি দিম, আমি দেখাই আছোঁ। এইটোক আমি 2 ৰে মাল্টিপ্লাই কৰি দিম, 2 ৰে মাল্টিপ্লাই কৰিলে এইটো 2 ৰে মাল্টিপ্লাই হৈ গ'ল। ওকে, তেতিয়া 10 আহি গ'ল। তাৰ মানে আমাৰ যেটো অৰিজিনেল ইকুৱেশ্যন আছিল a is to b প্লাছ c, এইটো আছিল 2 is to 3, এইটোক আমি টোটেল ইকুৱেশ্যনটোক আমি 2 ৰে মাল্টিপ্লাই কৰি দিলোঁ। এইফালে আমাৰ কি হ'ব, 2 ৰে মাল্টিপ্লাই কৰিব লাগিব, এইটো আমাৰ কিমান আহিব, 4 আহিল, 6 আহিল। ইয়াৰ পৰা আমাৰ a ৰ ভ্যালুটো কিমান আহিল, 4, b প্লাছ c ৰ ভ্যালুটো কিমান আহিল, 6। ওকে, তো ইয়াৰ পৰা কিমান ভ্যালু হৈ গ'ল আমাৰ, ইয়াৰ পৰা b আহিল কিমান 3, আৰু a প্লাছ c কিমান আহিল 7। ওকে, a প্লাছ 7 আহিল। তো ওকে, এতিয়া আমাক কি সুধিছে, a is to b is to c আমাক সুধিছে। ইয়াৰ ভ্যালুটো আমি পাই গৈছোঁ অলৰেডি, ইয়াত কিমান আছে 4, এইটো আমি লিখি দিলোঁ 4 is to b ৰ ভ্যালুটো আমাক লাগে, b ৰ ভ্যালুটো আমি অলৰেডি পাই গৈছোঁ, ইয়াত b ৰ ভ্যালুটো কিমান 3, c ৰ ভ্যালুটো লাগে, c ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়াই ল'ম। ওকে, ইয়াৰ পৰা কেনেকৈ উলিয়াম, b ৰ ভ্যালুটো আমি জানো 3 প্লাছ c is equals to 6। ওকে, c কিমান হ'ব, 3 টো ইফালে গ'লে নেগেটিভ হৈ যাব, তো 6 minus 3, c is equals to 3, তো c ৰ ভ্যালুটো আমি কিমান পাই গ'লো 3, এইটো আমাৰ কিমান হৈ গ'ল 3, সেইকাৰণে আমি গম পালোঁ আনসাৰটো কিমান হৈ গ'ল, a is to b is to c is equals to 4 is to 3 is to 3, এইটো আমাৰ আনসাৰ হৈ গ'ল। এতিয়া আমি নেক্সট কিছুমান এডভান্স কিছুমান প্ৰব্লেম চাম, সেই বলা এডভান্স কিছুমান প্ৰব্লেম আমি চাই আছোঁ। ইয়াত কি দি আছে, ইয়াত যে হেৰি কৰিছোঁ মই চাবা, আমাৰ যেটো নৰ্মেলি যেটো এক্সাম হয়, এইটো মই মানে দুটা কুৱেশ্যন এটাৰ লগত দিছোঁ। আমার সামটো কিমান দি আছে, সামটো দি আছে 3000, সামটো 3000 দি আছে, আৰু ৰেচিঅ'টো দি আছে, ৰেচিঅ' কিমান, এইটো কাৰ কাৰ ৰেচিঅ' দি আছে, এইটো প্ৰিয়া টু ৰাণী আৰু কোন ৰেখা, ৰেখাটো এই তিনিজনী আছে। আমাৰ ৰেচিঅ'টো দি আছে কিমান, কিমান ৰেচিঅ'ত ভগাব লাগে আমাক 2:3:1, এনেকৈ আমাৰ এনেকৈ ভগাব লাগিব। ওকে, এতিয়া আমাক ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, হোৱাট উইল বি দ্য শ্বেয়াৰ অফ ৰাণী। ওকে, এইটো আমাক টোটেল সামটো কিমান দি আছে, টোটেল সামটো দি আছে আমাক 3000, টোটেল সামটো দি আছে 3000, আমাক ৰেচিঅ' কিমান দি আছে 2:3:1 দি আছে, আমি আগত চাই আছোঁ। ধৰা শ্বেয়াৰবিলাক যে আছে আমাৰ টোটেল শ্বেয়াৰ আমাক কিমান হৈ যাব, ইয়াত ধৰা কিমান আছিল 3 এড কৰি দিলোঁ আমি, এইটো 3 2 5 6, এইটো আমাৰ টোটেল ধৰা 6 আছিল। আমি কি কৰিম এতিয়া, ধৰা লেট টোটেল টোটেল ইজ ইকুৱেলছ টু 6, এইটো 6টো আছিল ন, 6 আমি 6x বুলি লিখি দিলোঁ। ওকে, তো এইটো আমি কি কেনেকৈ লিখিব পাৰিম এতিয়া, ধৰা এইটো 2x ল'লোঁ আমি, এইটো 3x ল'লোঁ আমি, এইটো 1x ল'লোঁ আমি, তো টোটেল আমাৰ টোটেল কিমান হৈ যাব, মানে তিনিজনে মানে ডিভাইড কৰিলে তিনিজনক দিব লাগিব, তো কিমান কিমান দিব লাগিব, 2x দিব লাগিব, 3x দিব লাগিব, আৰু 1x দিব লাগিব, তাৰ মানে টোটেল কিমান হ'ব আমাৰ 6x। তো টোটেল আমাৰ 6x আহিল, কিন্তু আমাক দিয়া আছে কিমান, দিয়া আছে 3000, তাৰ মানে 6x যেটো ভ্যালু আছে, এইটো আমাৰ কিমান ভ্যালু দিয়া আছে, এইটো দিয়া আছে আমাৰ 3000। এতিয়া আমি কি কৰিম, x টো ইফালে থাকি গ'ল, তো 6টো আমি ৰাইট সাইডত লৈ ল'ম, ৰাইট সাইডত লৈ এইটো ডিভিজন হৈ যাব, x ৰ ভ্যালুটো বাৰু ইয়াতে আমাৰ আহিব, x ৰ ভ্যালুটো আহিব আমাৰ 500, ঠিক আছে, এইটো x ৰ ভ্যালুটো আমি 500 পাই গ'লো। এতিয়া আমাক সুধিছে কিমান, হোৱাট উইল বি দ্য শ্বেয়াৰ অফ ৰাণী, তো ৰাণীৰ শ্বেয়াৰটো কিমান আছিল, তো প্ৰথম কুৱেশ্যনটো আমাৰ আনসাৰ হ'ল, ৰাণীৰ শ্বেয়াৰটো কিমান আছিল, ৰাণীৰ শ্বেয়াৰটো কিমান আছিল, ৰাণীৰ শ্বেয়াৰটো আছিল এইটো 3x, আৰু x ৰ ভ্যালুটো কিমান আছিল আমাৰ, x ৰ ভ্যালুটো আছিল 500, এইটো আমি x ৰ ভ্যালুটো পুট কৰি দিম ইয়াত, 3 × 500, তো আনসাৰটো কিমান আহিব, ইয়াত আনসাৰটো আহিব আমাৰ 1500, এইটো এটা আনসাৰ হৈ গ'ল। তো ফাৰ্ষ্ট কুৱেশ্যনৰ আনসাৰটো এইটো আমাৰ হৈ গ'ল, ৰাণীৰ শ্বেয়াৰটো কিমান 1500। ওকে, নেক্সট কুৱেশ্যনটো আমাৰ ছেকেণ্ড কুৱেশ্যনটো কি দিছে আমাক, ছেকেণ্ড কুৱেশ্যনটো আমাক কি দিছে,
Second question to what is the difference between share of Priya and Rekha? It is Priya এজনী প্রিয়া হয়, প্রিয়ার শেয়ারটো কিমান 2x, প্রিয়ার শেয়ারটো 2x হয় আৰু ৰেখাৰ শেয়াৰটো কিমান হয় 1x হয়। এইটো দুটাৰ ডিফাৰেন্স কিমান হ'ব কিয় আমি চাই আছো, ডিফাৰেন্স হৈ দিছে প্ৰিয়া আৰু ৰেখাৰ ডিফাৰেন্স হৈ দিছে এইটো এইটো 2x minus 1x 1x, তো ডিফাৰেন্সটো কিমান আহিব আমাৰ x, আৰু x এর ভ্যালুটো আমি কিমান জানো, x এর ভ্যালুটো আমি গম পাওঁ এইটো ইয়াতে আছে 500, এইটো 500 হৈ গ'ল। তাৰ মানে যেটো সেকেন্ড কোৱেশ্চনটো আনসাৰ আছিল হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন শেয়াৰস অফ প্ৰিয়া এণ্ড ৰেখা, এইটো আমাৰ আনসাৰ হৈ গ'ল। যদি তথাপিতো তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা, মই এইটো এক্সপ্লেইন কৰি দিম দিয়া। এতিয়া নেক্সট প্ৰবলেমটো চাই আছো, নেক্সট প্ৰবলেমটো আমাৰ কি আছে এইটো, ওকে কোৱেশ্চন নম্বৰ 2 এতিয়া চাওঁ। ইয়াত কিন্তু মই স্টেটমেন্ট এটাই লৈছো, এতিয়া ইয়াত কোৱেশ্চন তিনিটা কোৱেশ্চন মই একেলগে কৰি দিছো, মানে তিনিটা ডিফারেন্ট কোয়েশ্চন। That question কি আছে, a father has 3 sons A, B, C. He decides to distribute his bank balance in the ratio 4:3:5 respectively. Respectively এটা মিনিং আছে ইংলিশত, মানে respectively মানে কি, ইয়াত চোৱা A কিমান পাব 4 ইউনিট পাব, B কিমান পাব 3 ইউনিট পাব, C কিমান পাব 5 ইউনিট পাব। respectively যদি দিয়া থাকে এনেকুৱা হ'ব, তাৰ মানে A 4 পাব, B 3 পাব, C 5 পাব, এইটো কনফার্ম ধৰা এইটো দেখা আছে। ইয়াত যেটো সিকুৱেন্স আছে A B C, ইয়াত সিকুৱেন্স আছে A B C, এটো সেম সিকুৱেন্স ইয়াতো ফলো হ'ব, A কিমান 4 B 3 C 5। এতিয়া আমি আনসারটো চাই আছো, এইটো A B C, ওকে ৰেশিওটো আমাক কিমান দি আছে, ৰেশিওটো দি আছে আমাক 4:3:5। That's why after distribution it is found that A got 40,000, তার মানে A কিমান পালে এটো আমাক দিয়া আছে, উলিয়াব লাগে টোটাল, তার মানে ফাদার জনৰ মানে টোটাল ব্যাংক ব্যালেন্স কিমান আছে এটো আমাক উলিয়াব লাগিব। প্রথম কোশ্চেনটো এটো, তাৰ পিছত সেকেন্ড কোশ্চেনটো ফাইন্ড শেয়ার অফ বি সি, বি এন্ড সি, বি আৰু সিৰ মানে শেয়ার কিমান কিমান হ'ব এটো উলিয়াব লাগিব। তাৰ পিছত ফাইন্ড দ্য ডিফারেন্স বিটুইন শেয়ারস অফ এ সি, এ আৰু সি কিমান পালে সেইটো আমাক ডিফারেন্স উলিয়াব লাগিব। এতিয়া আমি চাওঁ তো কি চাম, এতিয়া আমাৰ কি দি আছে, ধৰা এ ধৰা কিমান পালে 4x ধৰি ললো আমি, বি কিমান পাইছে ধৰা আমি 3x ধৰিলো, সি কিমান পাইছে ধৰা আমি 5x ধৰি ললো, ওকে তো let A got 4x unit, 4x, B got 3x, C got 5x, ওকে এটা আমার টোটাল কিমান হৈ যাব 8, তো আমার কিমান হ'ব 12x, এটা আমার টোটাল হয়, এটা আমার কি হয় টোটাল, তো মানে কিমান আছিল এটো টোটাল হয়, ওকে এর 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 কিমান দি আছে, এ আমার দি আছে 40,000, তো এর অ্যাকচুয়ালি ইয়াত কিমান আছে 4x, তো 4x এর ভ্যালু আমার কিমান দি আছে, 4x এর ভ্যালু দি আছে আমার 4,000, তো আমি x এটু x ইয়ার পৰা ফাইন্ড কৰিব লাগিব, তো 4,000 ডিভাইডেড বাই, তো এটু লেফট সাইডের পৰা রাইট সাইডে গলে এটু ডিভাইডেড হৈ যাব, তো এটু এটু ক্যান্সেল কৰিলে আমি কিমান পাম, এটা আমি তো x এর ভ্যালুটো কিমান আহিল আমার, এটু আমার ভ্যালুটো আহিল 1000, x এর ভ্যালুটো আমার আহিল। এতিয়া আমাক ফার্স্ট কোশ্চেনটো কি দিছে আমাক, ফাইন্ড টোটাল ব্যাংক ব্যালেন্স অফ দ্য ফাদার, টোটাল ব্যাংক ব্যালেন্সটো কিমান, টোটাল কিমান আছিল, টোটাল 6, এটু টোটাল আছিল আমার, এটু আমার টোটাল আছিল, টোটালটো কিমান আছিল, টোটালটো আছিল 12x, আমার x এর ভ্যালুটো কিমান আছে 12 ইনটু x, মানে 1000 আছে, তো টোটাল আমার কিমান আহি গ'ল, ইয়াৰ টোটাল আহি গ'ল 12,000, টোটাল আমার 12,000 আহি গ'ল, তার মানে কোশ্চেন নাম্বার 1 এর আনসারটো কিমান আহি গ'ল আমার 12,000। সেকেন্ড নাম্বার কোশ্চেনটো কি দিছে আমাক, সেকেন্ড নাম্বার কোশ্চেন ফাইন্ড শেয়ার অফ বি এন্ড সি রেসপেক্টিভলি, বিৰ শেয়ারটো উলিয়াব লাগে আমাক, বি কিমান পাইছে আৰু সি এ কিমান পাইছে এটো আমাক চাব লাগে, বি কিমান পাইছে এটো 3x পাইছে বি এ, আৰু সি এ কিমান পাইছে এটো 5x পাইছে, তো এটো বিৰ x এর ভ্যালুটো আমি গমে পাওঁ, উলিয়াই ললো, ইয়াত x এর ভ্যালুটো আমি উলিয়াই আছিছো, তো এটো 3:1000
এইটো 5 into 1000 হৈ গ'ল। বি কিমান পালে? বি পালে 3000 আৰু সি কিমান পালে? সি পালে 5000। ওকে, তো এইটো আমাৰ কোশ্চেন নম্বৰ সেকেন্ডৰ আনসাৰ হৈ গ'ল। এতিয়া থাৰ্ড কোশ্চেনত আমাক কি দিছে? থাৰ্ড কোশ্চেনৰ আনসাৰটো কি হ'ব? ফাইন্ড দ্য ডিফাৰেন্স বিটুইন শ্বেয়াৰ অফ এ চি। এ কিমান পাইছিল আমাৰ আৰু চি কিমান পাইছিল এইটো আমি আগত চাই। এ পাইছিল 4x আৰু চি পাইছিল 5x। এই দুটোৰ ডিফাৰেন্স কিমান আহিব? এই দুটোৰ ডিফাৰেন্স আহিব x আৰু x এর ভ্যালুটো আমার কিমান আছিল? 1000। x এর ভ্যালুটো আমার 1000 আছিল। x এর ভ্যালুটো 1000 কৰ পৰা পালো আমি এইটো দেখাই। এইটো x এর ভ্যালুটো 1000। এইটো জাস্ট আমি ইয়াত পুট কৰি দিছো। ইয়াত যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা। আমি নেক্সট প্ৰবলেমটো চাম। নেক্সট প্ৰবলেম এইটো কইন্স বেস কিছুমান প্ৰবলেম থাকে, এইটো এইবিলাক সেইটো আমি চাম। তো আনসারটো আমি চাই আছো। এইটো অকমান টাফ কোশ্চেন হয়। এইটো বুজি পালে তো টাফ নহয়, কিন্তু বুজি নাপালে অকমান হেৰি হৈ যায়। এইটো আমাৰ টোটাল এমাউন্ট কিমান দিয়া আছে ইয়াত? A bag containing total amount of 90 in the denomination of rupees 150 paise and 25 paise coins in the ratio 4:3:2 respectively. Then find number of coins, number of 25 paise coins কিমান আছে এইটো উলিয়াব লাগিব। ইয়াত মানেটোনো কি? চ মানে এটা আমাক এটা ব্যাগ দি আছে, ব্যাগটোৰ ভিতৰত কি আছে? আমাক ইনস্ট্ৰুমেন্ট দি আছে কি 90 rupees আছে। 90 rupees আছে, কিন্তু মানে ব্যাগৰ ভিতৰত 1 টকীয়া নোট আছে, 50 পইচা 50 পাইস রুপির নোটটা আছে আর 25 পাইসের মানে নোট আছে। মানে তিনি ধরনের নোট মিলাই পিনে আমার একটা ব্যাগত 90 rupees আছে, সেইটো আমাক দিয়া আছে। তো এতিয়া আমি চাই আছো। তো এইটো আমাক ধৰা এইটো এনেকৈ লিখিব লাগে আমাক ভ্যালু পার কইন, ভ্যালু পার কইন, ভ্যালু পার কইন। এইটো 1 rupee দিয়া আছে আৰু 50 পাইস মানে 50 পাইস আমি 1/2 লিখিব পাৰো আৰু 25 পাইস মানে আমি 1/4 rupee লিখিব পাৰো। এতিয়া আমি হেৰি কৰি আছো, এইটো নৰ্মেলি আমাৰ বুজি আহি গ'ল। এইটো 1 টকা, এইটো 50 পাইস আৰু এইটো 25 পাইস। 25 যেটা আমি আছে 1/4 আমি লিখিব পাৰো। টকাৰ তাৰমানে 4 ভাগ। এইটো 1 টকা আছে, 50 পাইস মানে 1 টকাৰ 2 ভাগ 1/2 লিখিছো। 25 পাইস মানে 1 টকাৰ 4 ভাগ আমি লিখিছো। এতিয়া আমি কি কৰিম? এতিয়া ভ্যালু পার কইন আমি এটা পাই গলো। এতিয়া আমি হেৰি কৰিম, এলসিএম লম। এইটো এলসিএমটো কিমান আহিব? এতিয়া এলসিএম কনসেপ্টটো এইটো আমি সকলোৱে গম পাই, বেসিক হয়। এলসিএম এইটোৰ তাৰমানে কিমান হ'ব? এইটো আমাৰ এলসিএম হ'ব 8। 4 আৰু 2 যেটো ডিনোমিনেটৰত 8 হ'ব, এইটো 1 আছে। তো এইটো আমি এনেকৈ চাব পাৰা। তোমালোকে যদি ডাইৰেক্ট এনেকৈ কনফিউজন হৈ আছে, এইটো কেনেকৈ চাব পাৰা? এইটো এনেকৈ চাব পাৰা 1/2 1/4 এনেকৈ চাব পাৰা কনফিউজন হৈ থাকিলে। এতিয়া আমি এলসিএম লম, এলসিএম 8 হ'ব। 8 হলে এইটো ইয়াত কিমান আহিব? এতিয়া 8 আহি যাব। ইয়াত কিমান আহি যাব? ইয়াত 4 আহি যাব। ইয়াত 4 আহি যাব আৰু ইয়াত কিমান আহি যাব? ইয়াত 2 আহি যাব। ইয়াত আমি এনেকৈ লিখিব পাৰো। ইয়াত আমি জাস্ট হেৰিকে ৰেচিঅ' টাৰ্মত লিখিম। আমি ইয়াত এইটো একে বস্তু আমি লিখিম যেটো নিউমাৰেটৰত আছে, এইটো আমি ইয়াত লিখিম, কিন্তু আমি ইয়াত ৰেচিঅ' টাৰ্মত লিখিম। এইটো মানে ট্ৰিক হয়, এটা প্ৰবলেম সলভ কৰাৰ। এইটো আমি চাই আছো। তো এইটো ইয়াত লিখিম 8 লিখিলো, ইছটু 4 লিখিলো, ইছটু 2 লিখিলো। তাৰ মানে ভ্যালু পার কইন যেটো আছিল, এই বস্তুটো আমাৰ ফাইনালি কেনেকৈ ৰেচিঅ'ত আহি গ'ল? এইটো 8:4:2 ৰেচিঅ'ত আহি গ'ল। ওকে, এইটো হৈ গ'ল। ওপৰৰ লাইনটো মই মিটাই দি আছো, মুছি দি আছো। ওকে, হৈ গ'ল। এইটো ভ্যালু পার কইন হৈ গ'ল। এতিয়া আৰু এটা আমাক বস্তু দিয়া আছে। কি দিয়া আছে? এইটো আমাক কি দিয়া আছিল? এইটো কইন, তো মানে আমার ব্যাগত মানে কইন যে আছে, 1 টকীয়া কইন, 50 পাইস যেটো আছে, 50 পাইসের কইন, 25 এর কইন, এটি তো মানে
কিমান তাৰমানে হেতু কিমান আছে হেতু ৰেশিঅ দি আছে ৰেশিঅ চাব লাগিব আমি নাম্বাৰ অফ কইনছ এটো আমি চাম এটা নাম্বাৰ অফ কইনছ নাম্বাৰ অফ কইনছ এটো আমাক কেনেকৈ দি আছে দি আছে 4:3:2 দি আছে তো ভ্যালু পার কয়েন এটো আমার রেশিও এটো হয়ে গেল এটো রেশিও হয়ে গেল নাম্বার অফ কয়েন্সের রেশিও এটো হয়ে গেল এতিয়া আমি কি চাব লাগিব এটো আছে আমি নরমালি গম পাও ধরা এটা এক্সাম্পল দিয়ে শুরু ধরা একটা ব্যাগ এটো ব্যাগ আছে ব্যাগটো ধরা হেৰি কি আছে 5 টকীয়া নোট আছে 5 টকীয়া 5 rupees নোট আছে 5 অকল 5 rupees নোট আছে আৰু কিমান এমাউন্টটো কিমান আছে ধৰা হেৰি আছে তো 500 এমাউন্ট আছে ওকে তো 500 এমাউন্ট হলে 5 টকীয়া নোট আমাক কিমান লাগিব 100 নোট লাগিব তো টোটাল 500 নোট 5 rupees নোট আমাক কিমান লাগিব 100 লাগিব টোটাল এটো এমাউন্ট টু 500 হয় আর ব্যাগটো কি আছে অকল 5 টকীয়া নোট আছে আমাক টোটাল কিমান লাগিব নোট লাগিব কয়েন্স নোট নহয় কয়েন তো 5 রুপিসের কয়েন কেটে লাগিব আমাক 100 টাকা লাগিব আমি এটো এর পৰা চাব পাৰো আমি আর এটো ভ্যালুটো আমার আছে টোটাল ভ্যালুটো আমার এই আছে 500 টোটাল অ্যামাউন্ট এটো অ্যামাউন্ট হয়ে গেল আমার এটো অ্যামাউন্ট এটো আমি অ্যামাউন্ট কিমান আমার 500 এতিয়া ইয়াত কি আহিব এটো ভ্যালু পার কয়েন মানে প্রত্যেকটা কয়েনের ভ্যালু কিমান ভ্যালু পার কয়েন এটো এটা আহি গল তার পিছত কেইটা কয়েন আছে এটো আমি চাব লাগিব নাম্বার অফ কয়েন্স এটো নাম্বার অফ কয়েন্স ওকে আমি এতিয়া আমি ইয়াৰ পৰা কি গম পালো কনসেপ্টটো আমাৰ ইয়াত ক্লিয়াৰ হ'ব লাগিব টোটাল ধৰা ইয়াত টোটাল এমাউন্ট আমাৰ কিমান আছে টোটাল এমাউন্ট 500 এটো আমি এটা ব্যাগ লৈছিলো ব্যাগত কি কৈছিলো আমি এই ব্যাগটোত কি আছে টোটাল 500 rupees আছে আৰু অকল 5 টকীয়া কয়েন আছে তো আমাক কেইটা কয়েন লাগিব 100টা কয়েন লাগিব এতিয়া আমি জাস্ট এটো ফর্মুলা হিসাবত আমি হেৰি কৰি দিছো সেট কৰি দিছো কেনেকৈ ফর্মুলা হিসাবত সেট কৰি দিছো এটো চাব পাৰা এটা ফর্মুলা তুমি তোমালোকে নোট কৰি পাবা কি টোটাল এমাউন্ট মানে টোটাল এমাউন্ট কি হেৰি এটো এমাউন্ট কৰিছো এমাউন্টটো কিমান আছিল আমাৰ 500 না ভ্যালু পার কয়েন তাৰমানে প্রত্যেকটো ইয়াত যে কয়েন আছিল কয়েনৰ ভ্যালু কিমান আছিল আমি ইয়াত কি লৈছিলো অকল 5 টকীয়া নোট লৈছিলো তাৰমানে ভ্যালু পার কয়েন ইয়াত কিমান আহিব ইয়াত আমি 5 লব লাগিব তো নাম্বার অফ কয়েন্স ইয়াত নাম্বার অফ কয়েন্স কেইটা আছিল 100টা আছিল তো ভ্যালু পার কয়েন আমাৰ হেৰি আছিল দেখা আছিল তো ভ্যালু পার কয়েন ইয়াত কিমান আছিল 5 নাম্বার অফ কয়েন্স কিমান আছিল 100 তো এটো নরমালি কিমান হৈ গল আমাৰ তার মানে যেটো আমার অ্যামাউন্ট এটো আমার অ্যামাউন্ট টোটাল অ্যামাউন্ট বলি কব পারা টোটাল অ্যামাউন্ট কিমান হৈ গল তো 5 ইনটু 100 তো টোটাল অ্যামাউন্ট কিমান হৈ গল 500 তো এটো যেটো কনসেপ্ট আছে এটো তোমালোকে ভালকে বুজি লবা তোমালোকে যদি তথাপি যদি ডাউট থাকে কমেন্ট সেকশন সুধিব পাৰা মই এক্সপ্লেইন কৰি দিম দিয়া তো এটো যেটো কনসেপ্ট শিকিলো আমি ইয়াত এই কনসেপ্টটো মানে ইয়াত আমি শিকিলো এইটো কনসেপ্টটো আমি ইয়াত মানে ইউজ কৰি পিনে প্ৰবলেমটো সলভ কৰিম এটো তোমালোকে নোট ডাউন কৰি ৰাখিব পাৰা এটো বহুত ইম্পৰ্টেন্ট হয় কি টোটাল এমাউন্ট যদি আমাক ফাইন্ড কৰিব লাগে এটো ফর্মুলাটো কি হ'ব ভ্যালু পার কয়েন নাম্বার অফ কয়েন্স এটা আমাৰ হৈ গল এতিয়া আমি প্ৰবলেমটো চাই আছো প্ৰবলেমটো আমাক কি দিছিল ইয়াত এতিয়া আমি কি কৰিম ইয়াত এমাউন্টটো মানে এমাউন্ট ক্যালকুলেট কৰিম এটো ভ্যালু পার কয়েন আছিল এটো নাম্বার অফ কয়েন আছিল তো ভ্যালু পার কয়েন আমাৰ কি আছিল ভ্যালু পার কয়েন এটো ভ্যালু আছিল আৰু নাম্বার অফ কয়েনৰ এটো ভ্যালু আছিল এতিয়া আমাক যদি এমাউন্টটো লাগে আমি গম পাও এই দুটাক আমি মাল্টিপ্লাই কৰি দিলে 1 রুপিৰ তাৰমানে কিমান এমাউন্ট হ'ব টোটাল ব্যাগত এই দুটা যদি আমি মাল্টিপ্লাই কৰি দিও তো 50 পয়সাৰ যেটো কয়েন আছে হেতুত কিমান এমাউন্ট টোটাল কিমান এমাউন্ট হ'ব
আৰু এই দুটা যদি আমি মাল্টিপ্লাই কৰি দিওঁ টোটেল যেটো 25 পইচাৰ কইন আছে এটো মিলি পিনি কিমান এমাউন্ট হ'ব তো এটো এমাউন্ট আমাৰ কিমান হ'ব এমাউন্টটো কিমান হ'ব এটো 48 যা কিমান হৈ যাব এটো 32 হৈ যাব এটো is to 4:3 এটো কিমান হৈ যাব এটো আমাৰ 12 হৈ যাব এটো 2:2 এটো 4 হৈ যাব আৰু যেতিয়া তোমাৰ হেৰি কিবা এটা নাম্বাৰ ৰেশিও থাকিলে আমি হেতু কি কৰিব পাৰো কিবা যদি কমন টার্ম থাকে এটা আমি ক্যান্সেল কৰি দিব পাৰো এতিয়া 4 ৰে 4 ৰে 32 আমি ক্যান্সেল কৰিব পাৰো 4 ৰে আমি 12 ক্যান্সেল কৰো এটা আমি 4 ৰে ও এক যদি ক্যান্সেল কৰো এটো 1 আহিব 4 ৰে ক্যান্সেল কৰিলে 3 আহিব 4 ৰে যদি আমি ইয়াক ক্যান্সেল কৰো ইয়াত 8 আহিব তো ফাইনালি আমাৰ ৰেশিওটো কিমান হৈ গ'ল 8:3:1 আহি গ'ল তো এটো আমাৰ এমাউন্ট আছে ওকে এমাউন্ট আছিল তো এমাউন্টটো আমি ধৰা এতিয়া এমাউন্ট যেটো আছিল এটা আমি হেৰি কৰিম এটা আমি লেট মানে হেৰি কৰিম এটো কি আছিল টোটাল আমাৰ কিমান হৈ গ'ল 1 3 12 12 হৈ গ'ল এতিয়া আমি এগেইন কি কৰিম 100 টাৰ্মত লম ধৰা এটো কি ধৰা যেটো 1 টকীয়া নোট আছিল হেতু তাৰমানে ব্যাগত 1 টকীয়া নোটৰ মিলি পিনি কিমান এমাউন্ট আমাক দিব পাৰে হেতু ধৰা 8x হৈ গ'ল ধৰা 50 পইচাৰ কইন যেটো আছে আমাৰ ব্যাগত হেতু তাৰমানে টোটাল 50 পইচ মিলি কিমান এমাউন্ট আমাক দিব পাৰে ধৰা এটো 3x ললো আৰু 25 ৰ যেটো কইন আছে হেতু আমাক টোটাল মিলি পিনে কিমান এমাউন্ট দিব পাৰে ধৰা এটো x দিব পাৰে তো টোটাল এমাউন্ট আমাৰ কিমান আহি গ'ল টোটাল এমাউন্টটো আহি গ'ল আমাৰ 12x কিন্তু হৰে এতিয়া কোৱেশ্চনটো চাব পাৰো আমি কোৱেশ্চনটো কি দি আছিল এটা আমাৰ টোটাল এমাউন্ট আহি গ'ল তো এমাউন্টটো আমাক কিমান দি আছিল 90 দিছিল এটো 90 নহয় আমি হেৰি লম এমাউন্টক আমি ধৰা বেলেগ এটা এমাউন্ট লৈ আছো আমি এটো এমাউন্টটো 90 নহয় এটো আমি ললো হেৰি 120 rupees ললো আমি 120 কেম তলত চাই আছো তো এমাউন্ট আমাক কিমান দি আছিল এমাউন্টটো দি আছে আমাক হেৰি 120 কিন্তু আমি ইয়াত কিমান পালো ইয়াত এটো হিচাপত আমি কিমান পালো এটো পালো আমি 12x তো x এর ভ্যালুটো ইয়াৰ পৰা কিমান আহিব x এর ভ্যালুটো ইয়াৰ পৰা আহিব আমাৰ 10 x এর ভ্যালুটো আমি ইয়াৰ পৰা 10 পালো তো এতিয়া আমাক কোশ্চেন বিলাক কি দিছে কোশ্চেন এটা আমি কোশ্চেন বিলাক চাম ফার্স্ট কোশ্চেনটো আমাক কি দিছে ফাইন্ড দ্য নাম্বার অফ 25 পইচ কয়েন্স ইন দ্য ব্যাগ 25 পইচাৰ যে কয়েন্স আছে এটো ব্যাগত আমাক কিমান আছে এটো আমাক চাব লাগে তো ফার্স্ট আমি কি চাম এমাউন্টটো কিমান আছে এটো আগত আমি চাই লওঁ 25 coins 25 coins এটোৰ আমাৰ এমাউন্ট আগত চাই লওঁ আমি এমাউন্টটো কিমান পাইছো আমি টোটাল তাৰমানে 25 পইচাৰ কয়েন্স মিলি পিনে ব্যাগত টোটাল এমাউন্ট কিমান আছে এটো আগত চাই লওঁ এমাউন্টটো কি ইয়াত চোৱা ইয়াৰ পৰা আমি গম পাইছো ইয়াত যেটো আছে এটো এমাউন্টটো আমি পাই গলো এমাউন্টটো চোৱা 1 rupeeৰ এমাউন্টটো কিমান আছিল 8 50 পইচাৰ 3x আৰু 25 ৰ x তো টোটাল x এর ভ্যালুটো আমি কিমান পাইছো x এর ভ্যালুটো ইয়াৰ পৰা পালো 10 তো আমাৰ যেটো 25 পইচাৰ যেটো এমাউন্ট আছে এটো এমাউন্ট কিমান আছিল এটো আছিল x আৰু এটো আছিল x x এর ভ্যালুটো কিমান আছে আমাৰ 10 মানে এটো টোটাল কিমান আছিল আমাৰ এটো 10 rupees হৈ গ'ল মানে 25 পইচাৰ কইন যেটো আমাৰ ব্যাগত আছে টোটাল 25 পইচ কইন মিলি পিনে কিমান এমাউন্ট আছে আমাৰ 10 rupees আছে আৰু এতিয়া আমাক কোশ্চেন কি সুধিছে কোশ্চেনটো সুধিছে নাম্বার অফ 25 পইচ কয়েন্স তাৰমানে কেইটা তাৰমানে হেৰি 25 পইচ কয়েন্স আমাৰ কেইটা আছে ব্যাগত হেতু আমাক সুধিছে হেতু আমি ক'ব লাগিব এতিয়া চোৱা 1 rupee যদি আমি চাও 1 rupeeৰ কাৰণে আমাক কেইটা 25 পইচ কয়েন লাগিব চাৰিটা 25 পইচ কয়েন লাগিব চাৰিটা 25 পইচ কয়েন লাগিব তো এটা 1 rupee কাৰণে আমাক চাৰিটা 25 পইচ কয়েন লাগিব তো 10 টকাৰ কাৰণে আমাক কেইটা 25 পইচ কয়েন লাগিব তো এটো চোৱা মই কি কৰিম 10 টকা আছে এটাৰ কাৰণে আমাক
1 টকাৰ কাৰণে আমাক কেইটা লাগে 4টা লাগে তো 10 টকাৰ লগত আমি 4ৰে মাল্টিপ্লাই কৰিলে আমি গম পাম তাৰ মানে টোটাল 25 পাইছ কইনছ বেগত আছে আমাৰ এটো আমাৰ কোৱেশ্চন নম্বৰ 1 আনসাৰ টোটাল এটো আমাৰ কোৱেশ্চন নম্বৰ 1 আনসাৰ ইয়াতে হৈ গ'ল এটো সিম্পল কনসেপ্ট হয় 1 টকাৰ কাৰণে কেইটা কইন লাগিব আমাক 25 পাইছৰ 4টা লাগিব তো 10 টকাৰ কাৰণে কেইটা লাগিব তো 4 into 10 40টা লাগিব the next question to কি দিছে আমাক এটো আমি চাই লও next দিছে find the number of rupees 1 rupee coins মানে rupees 1 coins in the bag মানে 1 টকাৰ আমাক কেইটা মানে কইন আছে ব্যাগত হেতু আমাক চাব লাগে ধৰা এটো question number 2 question number 2 to আমি ইয়াত চাই আছো 1 টকাৰ কইনস কেইটা আছে 1 টকাৰ rupees 1 1 এটা এমাউন্ট কিমান আছে এটো আমরা চাই লও এমাউন্ট তোমাৰ আছিল কিমান এমাউন্ট আছে এটো এটো চোৱা এটো কিমান আছে 8x এটো মই এমাউন্ট ওলাইছিলো 8x হয় x এর ভ্যালুটো কিমান আছিল আমাৰ x এর ভ্যালুটো আছিল 10 তো 8 into 10 আমাৰ মাল্টিপ্লাই হয় তো টোটাল এমাউন্ট কেটা কিমান আহিল 80 rupees আহিল 80 rupees আহিল তাৰ মানে ব্যাগটো তাৰ মানে 1 টকাৰ যেটো কইন আছিল টোটাল 1 টকাৰ কইনে আমাক কিমান amount দিছে 80 rupees দিছে তার মানে আমাক খুদিছে কি 1 টকাৰ কেইটা কইন আছে তো 1 টকাৰ কেইটা কইন হ'ব 80 rupees যদি আমি লাগে আমাক 1 টকাৰ কেইটা কইন লাগিব 80 টা লাগিব 80 কইনস লাগিব আমাক 1 টকাৰ 80 কইনস লাগিব এইটোই আমাৰ আনসার 1 টকাৰ তাৰ মানে কেইটা কইন ব্যাগত আছে এটা আমাক খুদিছে এতিয়া আমাৰ থার্ড কোশ্চেনটো আমি চাম থার্ড কোশ্চেন কি দিছে আছে what is the what is the what is the difference between amount in denomination of 50 paise and 25 paise মানে যেটো আমাৰ ব্যাগত যেটো টোটাল এমাউন্ট আছে এটো কিমান কেটকা 1 টকাৰ কইন মিলি কিমান এমাউন্ট দিব 50 পাইছৰ কইন মিলি কিমান এমাউন্ট দিব ধৰা 1 টকাৰ কেইটা কিমান এমাউন্ট আছে আমাৰ 80 rupees আছিল 80 rupees আছিল তো 80 কইন 1 টকাৰ কইন আছিল এটা আমাক কোশ্চেনটো কি দিছে এটা আমাক চাই আছো এমাউন্ট দিছে এমাউন্ট মানে আমাক 50 পাইছৰ যেটো কইন আছে এটো 50 পাইছৰ যেটো কইন আছে হেতু কিমান এমাউন্ট দিব আমাক আৰু 25 পাইছৰ যেটো কইন আছে এটো টোটাল কইন মিলি মানে আমাক কিমান এমাউন্ট দিব এই দুটাৰ ডিফারেন্স ওলাব লাগে আমাক এটা আমি আগত তো ওলাইছিল আমাক মানে কোশ্চেন নম্বৰ 3 টু আছে এটো ইয়াতে কৰি দিম বাৰু ধৰা ইয়াত কোশ্চেন নম্বৰ 3 টো আমি লৈছো কোশ্চেন নম্বৰ 3 টো আমি ইয়াতে লৈছো ওকে 1 rupee 50 paise coins আৰু 25 paise coins আৰু এমাউন্টৰ তোমাৰ হেৰি আছিল এটো 8x আছিল এটো 3x আছিল এটো x আছিল আমাক কি দিছে এতিয়া এই দুটাৰ মানে এমাউন্টৰ ডিফারেন্স দিছে আমাক কোশ্চেন নম্বৰ 3 ডিফারেন্সটো কিমান হ'ব না বাৰু এটো 3x - x হ'ব তাৰ মানে কিমান হ'ব এটো 2x হ'ব 2x x এর ভ্যালুটো আমি গম পাও x এর ভ্যালুটো কিমান পাইছিল আমি 10 পাইছিল তো এটো 10 হৈ যাব এটো কিমান হৈ যাব 20 তার মানে আমার আনসারটো আহি গ'ল ইয়াতে আনসারটো কি হ'ল ডিফারেন্স বিটুইন amount 50 পাইছৰ amount কিমান আছিল আৰু 25 ৰ amount কিমান আছিল এই দুটা আমাৰ ডিফারেন্স দিছিল ডিফারেন্সটো কিমান আহি গ'ল আমাৰ 20 rupees এটো হৈ গ'ল যেতিয়া আজি আৰু ইমান ডিসকাস নকৰো মানে যদি তোমালোকৰ তথাপি কিবা ডাউট থাকে ডাউট তোমালোকে কমেন্ট সেকশনত দিব পাৰা